ধেমাজিৰ এজন ব্যক্তি 7 দিন ধৰি সন্ধানহীন হৈ আছে আৰু ব্যক্তিজনৰ ঘৰ হৈছে ধেমাজিৰ কেন্দুগুৰিত আৰু ব্যক্তিজনৰ নাম হৈছে ৰমেশ দত্ত। তেখেতে কৰ্মসূত্ৰে হায়দৰাবাদত আছিলে আৰু হয়তো এইবাৰ বাৰিষাৰ বুলি খেতি কৰিম বুলি ঘৰলৈ আহিব বিচাৰিছিলে চাগে আৰু ঘৰলৈ আহিব লৈছিলে। জানিব দিয়া মতে, পৰিয়ালৰ লোকে জানিব দিয়া মতে তেখেতে ৰুমৰ পৰা ওলাই আহিছিলে আৰু ঘৰলৈ আহিম বুলি, কিন্তু ট্ৰেইনত উঠাৰ আগৰ পৰাই তেখেতৰ মোবাইলটো অফ বুলি আমাক কৈছে আৰু তেতিয়াৰে পৰাই আজি 7 দিন 8 দিন হৈ গ'ল তেখেতৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। আৰু ঘৰৰ মানুহে থানাত এজাহাৰ দাখিল কৰিছে, পুলিচেও এতিয়ালৈকে একো সন্ধান দিব পৰা নাই। পৰিয়ালবৰ্গ আৰু ৰমেশ দত্তৰ বন্ধু যিমান আছিলে সকলোৱে মিলি খবৰ খাতি কৰিও একোৱে সন্ধান পোৱা নাই আৰু সেইকাৰণে তেওঁলোকৰ ঘৰৰ মানুহে আপোনালোকৰ সহায় বিচাৰিছে। ফোন নম্বৰ দুটা দিছে, মই স্ক্ৰীণত ফোন নম্বৰ দুটা লিখি দিম আৰু ফটো মই স্ক্ৰীণত লগাই দিম। আপোনালোকে ক'ৰবাত যদি দেখে, যিহেতু মোৰ ভিডিঅ' চোৱা মানুহ অসমৰ বাহিৰতো আছে, গতিকে আপোনালোকে যদি ক'ৰবাত দেখে তেনেহ'লে উল্লেখ কৰা নম্বৰত যোগাযোগ কৰিব বুলি ভাবিলোঁ। আৰু এয়াই প্ৰথম খবৰ নহয়, আমি বিগত দিনবোৰত এনে ঘটনা আজিকালি বহুত শুনিবলৈ পাইছোঁ বা হৈয়ে থাকে আৰু এনেধৰণৰ সন্ধানহীন খবৰবোৰ সাম্প্ৰতিক সময়ত এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে। ইটোৰ পিছত সিটো এনেকুৱা ধৰণৰ সন্ধানহীন খবৰবিলাক আমি পাই থাকোঁ। আচলতে আমাৰ ল'ৰা ছোৱালীবিলাক কাম কাজ কৰিবৰ কাৰণে অসমৰ বাহিৰলৈ যায় আৰু তাতে হয়তো কিছুমান সমস্যা আছে বুলি ভাবিছোঁ, সেইকাৰণে ইমান সন্ধানহীন হৈ থাকে। এটাৰ পিছত আন এটা খবৰ আমি পাই থাকোঁ। সাম্প্ৰতিক সময়ত এটা গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে এনেধৰণৰ সন্ধানহীন খবৰবিলাক। আকৌ এবাৰ কৈছোঁ, 7 দিনমান হ'ল ধেমাজিৰ কেন্দুগুৰিৰ ৰমেশ দত্ত নামৰ ব্যক্তিজন সন্ধানহীন হৈ আছে। স্ক্ৰীণত ফটো লগাই দিছোঁ, নাম্বাৰ দিছোঁ, আপোনালোকে যদি দেখে ক'ৰবাত খবৰ কৰিব। আৰু এইখিনি কথাকে ক'লোঁ, ধন্যবাদ।